मेरे भाइयों और माताओं, मैं असम का आमिर हमजा हूँ। My honorable brothers and sisters, I am Amir Hamza of Assam State. মই অসমৰ আমিৰ হামজা। মই এটা কথা ক'বলৈ বিচাৰিছোঁ, সেইটো হৈছে এই যে দুনিয়াত আহিলোঁ, আমি দুনিয়াত কিয় আহিছিলোঁ, কিহৰ কাৰণে দুনিয়াত আহিলোঁ, কোনে সৃষ্টি কৰিলে, কোনে এই দুনিয়ালৈ পঠালে, আৰু দুনিয়াত কি কাম কৰিব লাগে, সেইটো ভালদৰে জানিব লাগিব। অতি প্ৰথমে জানিব লাগিব যিজন সৃষ্টিকৰ্তা কোটি পৃথিৱীৰ মানুহক সৃষ্টি কৰিছে, কোটি কোটি অসংখ্য মানুহক সৃষ্টি কৰিছে, যিজন সৃষ্টিকৰ্তা এই দুনিয়াৰ ভিতৰত চন্দ্ৰ সূৰ্য সৃষ্টি কৰিছে, যিজন সৃষ্টিকৰ্তা পাহাৰ পৰ্বত, হিমালয় পৰ্বত, প্ৰশান্ত মহাসাগৰ, কিমান যে পানী সৃষ্টি কৰিছে, সেই শক্তিশালী পাৱাৰফুল সেই সৃষ্টিকৰ্তাৰ প্ৰশংসা কৰিব লাগে। আলহামদুলিল্লাহ। 1,24,000 নবী আহিছিলে, কিমান অলি আল্লাহ আহিছিলে এই দুনিয়াৰ ভিতৰত আমি জানো, কিন্তু এনেকুৱা মহান ব্যক্তি আহিছিলে যিজন ব্যক্তিৰ পিতা মাতা, সেইজন ব্যক্তি যেতিয়া মাকৰ গৰ্ভত আছিলে, তেতিয়া তেখেতৰ পিতা আব্দুল্লাহ এই দুনিয়াৰ পৰা গুচি গ'ল। আৰু যেতিয়া মাকৰ গৰ্ভৰ পৰা খালাস মানে এই দুনিয়ালৈ ভূমিষ্ঠ হ'ল, তেতিয়া কিমান দিন কেই মাহৰ পিছত তেখেতৰ মাতা আই এই দুনিয়াৰ পৰা গুচি গ'ল। এনেকুৱা সেই নবী এটা পাপো নাছিলে, এটা গুনাহো কৰা নাছিলোঁ। এনেকুৱা পবিত্ৰ মানুহ, ইমান সৎ মানুহ, ইমান উত্তম চৰিত্ৰৰ মানুহ, সেই মানুহজনৰ প্ৰতি দৰুদ শৰীফ পঢ়িব লাগে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। গতিকে আমি এই দুনিয়াত কিয় আহিছিলোঁ, কিহৰ কাৰণে আকৌ দুনিয়াৰ পৰা কিয় গুচি যাব লাগে, এটা কথা মনত আহিছে। আল্লাহ পৰীক্ষা কৰাৰ কাৰণে কোন মানুহজন ভাল, কোন মানুহজন বেয়া, কোন মানুহজন চোৰ, কোন মানুহজন মানে বেয়া কাম কৰে, ভাল কাম কৰে, এইবোৰ পৰীক্ষা কৰাৰ কাৰণে আমাৰ আল্লাহ তাবাৰক তাআলা এই দুনিয়ালৈ মানুহক পঠাইছে। গতিকে আমাৰ লগত কি আছে, এজন শত্ৰু দুশ্মন ইবলিস শয়তান সকলো সময়ত থাকে। আল্লাহ জানে এই আমি মানুহ পঠাইছোঁ এই দুনিয়াৰ ভিতৰত, সেই মানুহৰ লগত এটা শয়তান, এটা ইবলিস পঠাই দিম, যে মানুহবোৰ কি কাম কৰিছে, কোনে কি কাম কৰে, সেইটো পৰীক্ষা কৰাৰ কাৰণে আমাৰ আল্লাহ তাবাৰক তাআলা আৰু এটা পবিত্ৰ কিতাপ পঠাই দিছে। সেইটো হৈছে পবিত্ৰ কোরআন শরীফ, দ্য হোলি কোরআন শরীফ। সেইটো মনত ৰাখিব লাগিব। কোরআনটো আমি পঢ়িব নাজানো, কোরআনৰ মিনিং কি, অৰ্থ কি, সেইটো আমি নাজানো। যদি আমি জানিলোহেঁতেন তেন্তে কেতিয়াও বিয়া কাম নকৰিলেহেঁতেন এই দুনিয়াৰ ভিতৰত। গতিকে মোৰ বন্ধুসকল, সন্মানীয় ভাই ভনীসকল, তোমালোকে যিবিলাক মানুহে কোরআন শরীফ পঢ়িছা, সেইবিলাক মানুহে কোরআনৰ অৰ্থ বুজিবা। কোরআনৰ অৰ্থ কি কৈছে, কোনটো কি আয়াত, কোনটো কি তাফসীৰ, সেই কোরআনটো ভালদৰে পঢ়িব লাগিব। আৰু এই দুনিয়াত কি কাম কৰিবলৈ আল্লাহ কৈছে, কোনটো কৰিবলৈ নিষেধ কৰিছে, সেইবিলাক যদি আমি যিটো সৎ কাম কৰিব লাগে, বেয়া কাম কৰিব নালাগে, এইবিলাক যদি বাছি গুণি যদি আমি ভাল ভাল কাম কৰোঁ, তেন্তে এই যে আজাইল আহি যাব, জানটো আত্মাটো লৈ যাব, মৃত্যুৰ পিছত আল্লাহ এনেকুৱা এটা শান্তিৰ জাগাত ঠাই থৈছে, সেইটো হৈছে জান্নাতুল ফিৰদাউস। মনত ৰাখিব, জান্নাতুল ফিৰদাউস। তাত কোনো কষ্ট নাই, কি তাত
দাড়ি চুল নাপাকিব, বুঢ়া দুৰা নহ'ব, মানুহে যুৱক যুৱতী হৈ থাকিব, ইমান শান্তি জান্নাত, সেই কথাৰ আগত মনত ৰাখিব লাগিব। গতিকে আমি আল্লাহ এইকাৰণে দুনিয়াত পঠিয়াইছে, মানুহৰ পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে, কোন মানুহে কি কাম কৰে এই দুনিয়াৰ ভিতৰত সেইবোৰ পৰীক্ষাৰ কাৰণে মানুহক পঠাই দিছে। আকৌ হাদিছ শৰীফ দি দিছে। হাদিছ কিমান হাদিছ আমি জানিছোঁ? কিমান হাদিছ? বুখাৰী হাদিছ, মুছলিম হাদিছ, তিৰমিজি হাদিছ, আবু দাউদ, নাসাই হাদিছ, আৰু কিমান হাদিছ আছে সেইবোৰ ষ্টাডি কৰিব লাগে। হাদিছ পঢ়িলে কি কৈছে না কৈছে, নবী কি কৈছে সেইবোৰ যদি আমি বিশ্বাস কৰোঁ, বিশ্বাস কাম কৰোঁ, তা আমি কেতিয়াও বেয়া কাম নকৰোঁ। গতিকে মই আৰু বেছি নকওঁ, এইখিনি শেষ কৰিছোঁ। অখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।